মুসলমান করা বিজেপি যিকেইটা এইকেইটা নাম ললে বলে পাপ হয়। আফতাব মোল্লা ডাঙৰীয়া আপোনাৰ সেই অপবিত্ৰ মুখ দি আমাৰ নিচিনা আমি ৰাইজৰ কাম কৰিছো, আমাৰ নাম নলোৱাই আমি বিচাৰো। মই নিজেই লাজ পাওঁ। কি লাজ পাওঁ? কয় লক্ষ্মী বৰুৱা যেতিয়া খলিচা বিটালৈকে আহোঁ মোৰ নিজৰে লাজ লাগে, মই কামখিনি কৰিব পৰা নাই। তাৰ ব্যৰ্থতা কালি স্বীকাৰ। আজি চাওক, এইবিলাক কংগ্ৰেছ চৰকাৰৰ দিনত খালি ধাপ্পা মাৰি ভোট লয়। আজি ৰকিবুল হুছেইন ডাঙৰীয়া 2012 চনত দম্ভালি মাৰিছিল, বহুত আহিছে খবৰ ল'ব ফেৰী দুৰ্ঘটনা নাই অহা। আৰু আফতাব মোল্লা ৱাজেদ আলী চৌধুৰী, আফতাব মোল্লাই কৈছে যে বিজেপি কোনোবা এজন সাংবাদিক বা কোনো এজন বন্ধুৱে কৈছে যে বিজেপিয়ে মানুহখিনি এই অমুক কথা তমুক কথা কৈছে। তেখেতে কৈছে যে এই মুসলমান করা বিজেপি যিকেইটা এইকেইটা নাম ললে বলে পাপ হয়। আফতাব মোল্লা ডাঙৰীয়া আপোনাৰ সেই অপবিত্ৰ মুখ দি আমাৰ নিচিনা আমি ৰাইজৰ কাম কৰিছো, আমাৰ নাম নলোৱাই আমি বিচাৰো। আপুনি আমাৰ নাম ল'ব নালাগে, আমি ৰাইজৰ লগত আছো, ৰাইজৰ লগত মিলি যাম। আৰু তেখেতে আৰু এটা কথা কৈছে, ৰাস্তা ঘাটৰ কথা কৈছে। রাইজে সুধিছে কালি খলিচা বিটাত মানে গুড়িয়া ধাপতে বিজেপির দখলত যাবই জিলা পরিষদ, তার মাথা বেয়া হয়ে গেছে। এতিয়া তেখেত কৈছে রাস্তার কথা কৈছে, কয় মই নিজেই লাজ পাওঁ। কি লাজ পাওঁ? কয় লক্ষ্মী বৰুৱা যেতিয়া খলিচা বিটালৈকে আহোঁ মোৰ নিজৰে লাজ লাগে, মই কামখিনি কৰিব পৰা নাই। তাৰ ব্যৰ্থতা কালি স্বীকাৰ কৰিছে, ৰাইজৰ প্ৰশ্নৰ সন্মুখীন হৈছে। আৰু এটা কথা ৰাইজে সুধিছে, ৰকিবুল হুছেইন ডাঙৰীয়াৰ কথা কৈছে, বানপানীৰ কথা, যে আপুনি কিয় আপোনাৰ এমপিয়ে কিয় নামা নাই ৱাজেদ আলী চৌধুৰী ডাঙৰীয়া, আৰু এমপিয়ে কিয় নামা নাই? তেতিয়া কৈছে তাৰ সময়ৰ অভাৱ আছে। চিন্তা কৰিছে কি কথা কয়, কিমান ব্যস্ত, তেখেত মন্ত্ৰী নাকি যে সিহঁতৰ সময় নহয়? গতিকে আফতাব মোল্লা ডাঙৰীয়া, ৱাজেদ আলী চৌধুৰী ডাঙৰীয়া আৰু ৰকিবুল হুছেইন ডাঙৰীয়াৰ ওচৰত এই মুছলমান ৰাইজে যদি কিবা আশা কৰিছে এইটো ফটোকাৰ ফেন হ'ব। গতিকে তেখেতসকলে একো নকৰে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী, মই সেইদিনা কৈছোঁ যে ওপৰত আল্লাহ তলত হিমন্ত বিশ্ব ডাঙৰীয়া নেতৃত্বাধীন বিজেপি চৰকাৰে আমাৰ মানুহখিনি যেনেকৈ সহায় কৰি আছে, আমাক শান্তিত ৰাখিছে, সম নিৰাপত্তা দিছে, সম উন্নয়ন দিছে, বাছ এইখিনি যদি আমাৰ থাকে আৰু যোগ্যতা আৰু মেধাৰ ভিত্তিত আমাৰ ল'ৰা ছোৱালী চাকৰি পাইছে। ধন্যবাদ। ইয়াৰ পৰা পীযুষ শইকীয়া ডাঙৰীয়াক কোটি কোটি ধন্যবাদ জনাইছোঁ, একদম ইয়াৰ পৰাই কোটি কোটি ধন্যবাদ জনাইছোঁ।